ভাৱৰীয়া শিল্পী প্ৰতাপ চন্দ্ৰ বেজবৰুৱা আৰু নাই। জাগাৰাত শোকৰ ছাপ। নলবাৰী জিলাৰ জাগাৰা গাঁৱৰ বৰ্ষিয়ান ভাৱৰীয়া শিল্পী, চৰকাৰী শিল্পী, পেঞ্চনাৰ প্ৰতাপ বেজবৰুৱা আৰু নাই। তেওঁৰ মৃত্যুত শোকৰ ছাপ পৰিছে সমগ্ৰ জাগাৰা অঞ্চলত। জাগাৰা অঞ্চলৰ ভাৱৰীয়া শিল্পৰ অন্যতম গুৰি ধৰোঁতা প্ৰতাপ চন্দ্ৰ বেজবৰুৱাই বৃহস্পতিবাৰে পুৱতি নিশা 4 বজাত নলবাৰী মেডিকেল কলেজ হস্পিটেলত 80 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। শিল্পীগৰাকীৰ নশ্বৰ দেহ পুৱা নিজ গৃহলৈ অনাত অসংখ্য গুণমুগ্ধ উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শিল্পীগৰাকীয়ে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান পৰিৱেশন কৰি ৰাইজৰ পৰা যথেষ্ট মৰম সন্মান পাবলৈ সক্ষম হৈছিল। জাগাৰাৰ কেইবাটাও ভাৱৰীয়া দলৰ গুৰু হিচাপে সকলোৰে পৰিচিত আছিল প্ৰতাপ চন্দ্ৰ বেজবৰুৱা। 1945 চনত নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ জাগাৰাত জন্মগ্ৰহণ কৰা প্ৰতাপ চন্দ্ৰ বেজবৰুৱা সৰুৰে পৰা সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পিতৃৰ পদাংক অনুসৰণ কৰি প্ৰায় 56 বছৰে এই ভাৱৰীয়া শিল্পৰ সৈতে জড়িত হৈ আছিল। শিল্পীগৰাকীয়ে ডাক বিভাগত চাকৰি কৰিছিল। এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ হিচাপেও পৰিচিত আছিল বেজবৰুৱা। ভাৱৰীয়া শিল্পৰ সৈতে একাত্ম সাধনাৰ বাবে অসম চৰকাৰে 2020 চনত প্ৰদান কৰিছিল শিল্পী পেঞ্চন। প্ৰতাপ চন্দ্ৰ বেজবৰুৱাই ভাৱৰীয়াৰ লগতে জাগাৰা অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। বেজবৰুৱাৰ মৃত্যুত জাগাৰা অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে দক্ষিণ পকোৱা আঞ্চলিক ছাত্ৰ সন্থা, নিউ ষ্টাৰ স্পৰ্টিং ক্লাব, যুৱ মঞ্চ, দুৰ্গা পূজা সমিতি, সভা সমিতিকে ধৰি অসংখ্য গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মৃত্যুৰ সময়ত পত্নী কনকলতা বেজবৰুৱা, 2 পুত্ৰ প্ৰমোদ বেজবৰুৱা, পিংকু বেজবৰুৱা, বোৱাৰী, কন্যা, নাতি নাতিনীকে ধৰি অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। জাগাৰাৰ পৰা শ্বাহজাহান আলী ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।